CITIৰ অসম ৰাজ্যিক কমিটিৰ 15 সংখ্যক সন্মিলন অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 21, 22 আৰু 23 নৱেম্বৰ গুৱাহাটীৰ পানবাজাৰত থকা ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰ্ছৰ প্ৰাংগণ। এই সন্মিলনত অসমৰ প্ৰতিটো কৰ্মক্ষেত্ৰৰ পৰা তৈলখণ্ড, কয়লাখণ্ড, চাহ বাগান, ব্যক্তিগত খণ্ডৰ কল কাৰখানা, অসংগঠিত খণ্ডৰ শ্ৰমিক, নিৰ্মাণ শ্ৰমিক, অংগনবাড়ী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মচাৰী, আশা কৰ্মী, চাহ বাগানৰ বনুৱাসকল, এই বিভিন্ন কৰ্মক্ষেত্ৰৰ প্ৰতিনিধিত্ব কৰি ইয়াতে সমবেত হ'ব গুৱাহাটীত। আৰু এই সন্মিলন আমাৰ কাৰণে বা অসমৰ শ্ৰমজীৱী মানুহৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এখন সন্মিলন। এই সময়ত যি সময়ত অসমত ঘৃণাৰ ৰাজনীতি চলিছে, যি সময়ত অসমৰ চৰকাৰখনে ক্ষমতাৰ অপব্যৱহাৰ কৰি দেশৰ সংবিধানখনৰ সকলো ধৰণৰ মূল্যবোধক ধূলিসাৎ কৰি নানা প্ৰকাৰৰ শ্ৰমিক বিৰোধী, জনবিৰোধী বা অসমৰ স্বাৰ্থ বিৰোধী কাম কাজ কৰি আছে। গতিকে এই চৰকাৰখনৰ কামত অসন্তুষ্ট। আমি আজি কোন সময়ত এই কথা পাতি আছো, আজি বা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্ম উপজাতি, যিগৰাকী শিল্পীক ৰহস্যজনকভাৱে মৃত্যু হ'ল আৰু আজিলৈকে তাৰ কোনো বিচাৰ ন্যায় নাপালে। গতিকে যিগৰাকী শিল্পী নিজকে বিপ্লৱী বুলি ঘোষণা কৰিছে, যিগৰাকী শিল্পীয়ে নিজকে বাওঁপন্থী বুলি ঘোষণা কৰিছে, যিগৰাকী শিল্পীয়ে নতুন সমাজ গঢ়াৰ সপোন দেখিছিল, যিগৰাকী শিল্পী বিষ্ণু ৰাভাৰ অনুগামী, যিগৰাকী শিল্পী জ্যোতিপ্ৰসাদৰ অনুগামী, চাৰ্লি চেপলিনৰ অনুগামী, চে গুয়েভাৰাৰ অনুগামী, সেইগৰাকী শিল্পীক আজি অসমত এই ধৰণৰ পুঁজিবাদী ব্যৱস্থাই, নব্য উদাৰবাদী অৰ্থনৈতিক ব্যৱস্থাৰ সংস্কৃতিৰ বলি হ'ল তেখেত, আৰু তেখেতক ৰহস্যৰভাৱে মৃত্যু পৰিল। আমি এই সময়ছোৱাত নিশ্চিতভাৱে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসমৰ যুৱ সমাজৰ প্ৰতি, অসমৰ যুৱ শ্ৰমিকসকলৰ প্ৰতি, অসমৰ কাম কৰি খাটি খোৱা মানুহৰ প্ৰতি নিজৰ মৰ্যাদা আদায়ৰ কাৰণে মাটি, মজুৰি আৰু মৰ্যাদা, এই তিনিটা মৌলিক বস্তুৰ আজি প্ৰয়োজন হৈছে। শ্ৰমজীৱী মানুহৰ নিজৰ বাসস্থানৰ অধিকাৰ, শ্ৰমজীৱী মানুহৰ প্ৰকৃত মজুৰিৰ অধিকাৰ, শ্ৰমজীৱী মানুহৰ নিজৰ স্বাভিমানৰ অধিকাৰ, এই অধিকাৰখিনি বিচাৰি আজি চব মানুহ আজি ৰাজপথত। জনজাতিকৰণৰ দাবীত আজি 6টা জনগোষ্ঠীয়ে বিভিন্ন প্ৰকাৰে তেওঁলোকৰ দাবী উত্থাপন কৰি হাজাৰ হাজাৰ মানুহ ৰাজপথত নামি আছে। একেদৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰিও হাজাৰ হাজাৰ মানুহ ৰাজপথত আছে। গভীৰ নিশা দুপৰে নিশা পৰ্যন্ত তেওঁৰ শ্মশান তুলিত হৈ আছে। এইসকল মানুহৰ প্ৰতি চৰকাৰৰ যেন কোনো দায়িত্ববোধ নাই, উদাসীন এই চৰকাৰ। মাত্ৰ তুলুঙা আৰু অতিশয় পাতল কিছুমান কথা বতৰা কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই পৰিস্থিতিটোক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰি আছে। এই অৱস্থাত আমি শ্ৰমজীৱী মানুহক লক্ষ্য কৰিছোঁ যে অসমৰ শ্ৰমজীৱী মানুহৰ যদি অধিকাৰ ৰক্ষা কৰিব লগা হয়, শ্ৰমজীৱী মানুহৰ যদি মজুৰি আদায় কৰিব লগা হয়, মাননি সলনি মজুৰি যদি আদায় কৰিব লগা হয়, শ্ৰমজীৱী মানুহৰ যদি কামৰ বিনিময়ত মৰ্যাদা আদায় কৰিব লগা হয়, তেতিয়াহ'লেতো ঐক্যবদ্ধ গণ আন্দোলনৰ প্ৰয়োজন হৈ আছে। যিটো গণ আন্দোলন, যিটো সংহতিৰ কথা অন্যসকলে কৈ গৈছে, আমি তেনেকুৱা এটা সংহতি ৰচনা কৰি সৰ্বস্তৰৰ শ্ৰমজীৱী মানুহক ঐক্যবদ্ধ কৰাৰ এটা পৰিকল্পনা ল'বলৈ এই সন্মিলন পাতিছোঁ বা এই তিনিদিনীয়া সন্মিলন। এই সন্মিলনত 21 তাৰিখে দুপৰীয়া 1:30 বজাত আমি গুৱাহাটী, বিশেষ কৰি গুৱাহাটীক কেন্দ্ৰ কৰি ওচৰে পাজৰে থকা জিলাসমূহৰ পৰা সকলো গণতান্ত্ৰিক ৰাইজক, ছাত্ৰ, যুৱ, মহিলা, কৃষক, কৃষি শ্ৰমিক, ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীসকল, বেংক, LIC, পোষ্টেলকে ধৰি বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকল সকলোকে আমি আবেদন জনাম যাতে 1:30 বজাত পানবজাৰৰ হলৰ সন্মুখত সমবেত হৈ আমি তাতেই উদ্বোধনী অনুষ্ঠান এটা কৰিম। আৰু এই উদ্বোধনী অনুষ্ঠানৰ মাজেৰেই আমাৰ সন্মিলন আৰম্ভ কৰিম। এই সন্মিলন সৰ্বতোপ্ৰকাৰে সফল কৰি তুলিবলৈ অসমৰ সমূহ শ্ৰমজীৱী ৰাইজক, CITIৰ অন্তৰ্ভুক্ত প্ৰতিটো ইউনিয়নৰ কৰ্তৃপক্ষ নেতৃবৃন্দক, CITIৰ অন্তৰ্ভুক্ত প্ৰতিগৰাকী সদস্যক আমি আবেদন জনাইছোঁ সকলো প্ৰকাৰৰ সহায়